সেইটো কথাই ভাবি আছে নেকি আবে শুন হাই হেল্ল' এভৰিৱান সকলো চাগে ভালে আছে আৰু মানে কি আমি আজি এটা নতুন লোকেশ্যনত গৈ আছোঁ তো লোকেশ্যনটো আপোনালোকক ভালদৰে দেখুৱাম মানে আমাৰ এখন নতুন শ্বৰ্ট ফিল্ম আহিব তো ভালদৰে আপোনালোকক দেখাম এতিয়া সৌৰভ আছে তো সৌৰভ তো গাইছ মানে আজি নতুন লোকেশ্যন মানে বহুতে মানে কয় মানে একটা জায়গাতে কৰা বুলি তো এঠাইত কৰা হৈ আছে গতিকে আমি এটা ভাল লোকেশ্যন গৈ আছোঁ মানে আমি এইবাৰ প্ৰথমবাৰ আমি এনেকুৱা বাহিৰা এটা লোকেশ্যনত গৈ আছোঁ গতিকে তাত গৈ ভালদৰে আপোনালোকক গোটেইখিনি পৰিৱেশ সৌৰভ আৰু মই দেখুৱাম এতিয়া বলক গাইছ দেৰি নকৰি আমি আগবাঢ়ো আৰু এইফালে আমাৰ এইটোৱেই লোকেশ্যন প্ৰথম শ্বুটটো মানে ইয়াত হ'ব প্ৰথম শ্বটটো ইয়াত হ'ব তো তাৰপিছত ইয়াৰ পৰা নেক্সট আমি শ্বট আৰু এটা বেলেগ লোকেশ্যনত যাম তাৰপিছত গোটেইখিনি আপোনালোকক ভালদৰে দেখাই আছোঁ আৰু এইফালে আমাৰ মৌচম কলিতা তো নতুন লোকেশ্যন কেনে বঢ়িয়া এইবাৰ লোকেশ্যনটো ভাল লাগছে এবাৰ লোকেশ্যনটো অলপ চেঞ্জ হ'ব আৰু সেইফালে দেখোন গাড়ী পাৰ্কিং কৰাত লাগি গৈছে দুটাকৈ তো বাকীখিনি দেখাই আছোঁ ৰ'ব আৰু ই আমাৰ লোকেশ্যনটো দেখাই আনি আছে লোক জাগা বিচৰি মাথা গৰম উঠি গৈছে এইটো আহিছে তো গাইছ মানে আমাৰ প্ৰথম শ্বটটো কমপ্লিট হৈ গ'ল এতিয়া আমি নেক্সট লোকেশ্যন আহিছোঁ এটা নতুন এটা লোকেশ্যন তো ময়ো গৈছে গাইছ আছো মই গাইছ মই শ্বুটিং কৰিব আহিছিলোঁ ময়ো মোক পানী নিব উঠাইছে বেলেগত চিনি দিলে আমাক মানুহ গৰম কাৰণে গৰম বাপ্পা ঐ চলা ভিজি গৈছে গাইছ তো মানে এতিয়া আমি বঢ়িয়া এটা লোকেশ্যন আহিছোঁ নদী আছে চাল্লা আজি আমাক সি অকাত বুজাই দিলে বে তো গাইছ মানে আমি এতিয়া নতুন এটা লোকেশ্যন আহিছোঁ আৰু মানে এনেকুৱা এইবাৰ লোকেশ্যন উলিয়াইছোঁ গাইছ এইখিনি দেখিছে কি ধুনীয়া এটা মানে সুন্দৰ লোকেশ্যনত আমি আহি উপস্থিত হ'লোঁ তো এইফালে কিবা মন্দিৰ আছে আৰু বঢ়িয়াকৈ আমি এনেকৈ বঢ়িয়াকৈ ইয়াতে আমি শ্বুটিংখিনি কৰোঁ হয় কি হ'ল আৰু কি হ'ল ঘৰত শ্বুটিং আৰম্ভ হ'ব তো ঘৰত যাই আছোঁ না কি সৌৰভ হা এইফালে আহোঁ আৰু মানে য'ত মানে ধুনীয়া এটা প্লেচ দেখে ফটো উঠাত ব্যস্ত কি ক'ব আৰু গাইছ আৰু গাইছ মানে পুৱাৰ পৰা মানে বৰষুণে আছিল এতিয়া বতৰটো বঢ়িয়া এনে বতৰটো কৰি ভাল লাগে ৰোল কেমেৰা একচন ইয়াতে কি হৈছে মানে ইয়াতে বহুত ৰাতি হৈ গ'ল ৰাতিও শ্বুটিং হৈছিল আৰু সেইকাৰণে ভাবিলোঁ আমি আজি বঢ়িয়াকৈ মানে কি ভিডিঅ'টো শেষ কৰোঁ আৰু মানে কি এইবাৰৰ ফিল্মখন অলপ বহুত বেছি ব্যতিক্ৰমী ফিল্ম হ'ব আৰু সময় 27ৰ ওপৰত যাব লাগে সময় আধা ঘণ্টামান হ'ব লাগে তো গতিকে সকলোৱে মৰম দিব বুলি আশা ৰাখিছোঁ ফিল্মখনত আৰু অতি সোনকালে আমি মানে কি তাৰে যোনটো মানে ট্ৰেইলাৰ টাইপ সেইটো ভিডিঅ' দি দিম তাৰপিছত আমাৰ ফিল্মখন আহিব অতি সোনকালে আপোনালোকক জনাম কেতিয়া আহে এতিয়া আজিৰ ভিডিঅ'টো এইখিনি আছিল আপোনালোকে ভিডিঅ'টো চাই কেনে জনাব যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ